হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে অৱগত আমি লুচেন জিকে কমপ্লিট লুচেন জিকে অসমীয়া মাধ্যমত আলোচনা কৰি আছিলোঁ। ক্লাছটোত আমি আলোচনা কৰিম মহাজনপদ 16 মহাজনপদৰ ওপৰত আলোচনা কৰিম। তাৰ মহাজনপদৰ 16 মহাজনপদৰ লগত যেনেকৈ মগধ ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম, হেৰাংক্য ডাইনেষ্টিৰ বিষয়ে, মৌৰ্য ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত আলেকজেণ্ডাৰ, বেটেল অফ হেডাইছপাছো আটাইবোৰ বস্তু ইয়াতে আমি কভাৰ কৰিম। আজি বহুত ইম্পৰ্টেণ্ট হ'ব এইটো লেকচাৰ হিষ্টৰী প্ৰস্পেক্টিভত। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়। আৰু এইটো আপোনালোকে জানে লুচেন জিকে আটাইবোৰ এক্সামৰ কাৰণে লুচেন জিকেক আমি এজ এ গাইড বুক হিচাপে ল'ব পাৰোঁ, কাৰণ লুচেন জিকেৰ পৰাই বিভিন্ন কুৱেশ্যন অহা দেখা যায়, কাৰণ NCERTৰ সাৰমৰ্মবিলাক লুচেন জিকেতে আছে। গতিকে আপোনালোক সকলোৱে যিসকলে APSC, ADRE, আছাম পুলিচ, আছাম টেট যিকোনো এক্সামৰ কাৰণে প্ৰস্তুতি কৰি আছে, চ' তেখেতসকলৰ কাৰণে এইটো উপযুক্ত আমাৰ ছেশ্যন হ'ব। আৰু এইটো লুচেন জিকে আমি কমপ্লিট এনেকৈ ক্লাছ কৰি অসমীয়া মাধ্যমত ক্লাছেৰে আমি কমপ্লিট কৰিম। চ' আপোনালোকৰো সহায় সহযোগ থাকিব, আশা কৰোঁ থাকিব। আৰু আমি এনেকৈ গোটেই বুকখন আমি কমপ্লিট কৰিম। চ' আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। আজিৰ ক্লাছটোত আমি মহাজনপদ অলৰেডি মেনশ্যন কৰিছোঁ। ইয়াতে টোটেল 16 মহাজনপদ আছে, সকলোৱে জানে। ইয়াতে সময়কাল কি আছিলে? 600 খ্ৰীষ্টপূৰ্বৰ পৰা 325 খ্ৰীষ্টপূৰ্বলৈকে আছিলে। তাৰপিছত 325ত কি আহিছিলে? মৌৰ্য ডাইনাষ্টি আৰম্ভ হৈছিলে, হয়। তো তালৈকে আমি আজি পঢ়িম। তো 16 মহাজনপদৰ ইয়াৰে আধুনিক অঞ্চল ৰাজধানী। তো আধুনিক অঞ্চলটো স্কিপ কৰিব পাৰে আপোনালোকে। আমি 16 মহাজনপদ আৰু ৰাজধানীবিলাক আমি চাওঁ। মই মেনশ্যন কৰিছোঁ আধুনিক অঞ্চলবিলাকো, কিন্তু সেইটো স্কিপ কৰিলে একো ইছ্যু নাই, কাৰণ তাৰ পৰা কুৱেশ্যন নাই। ইয়াৰে কেপিটেল সুধিব পাৰে, যেনেকৈ অংগৰ কেপিটেল কি আছিলে? চম্পা বা চম্পানগৰী, ঠিক আছে। মগধৰ কেপিটেল কি আছিলে? গিৰিব্ৰজ আছিলে, ৰাজগৃহ আছিলে। কাৰণ মগধত বহুত কেপিটেল আছিলে, যেনেকৈ বিম্বিচাৰৰ সময়ত, তাৰপিছত উদয়নিৰ সময়ত, শিশুনগৰ সময়ত। তো এইবিলাক কেপিটেল চেঞ্জ হৈছিলে। গিৰিব্ৰজ আছিলে, তাৰ ৰাজগৃহত ৰাজগিৰি বিম্বিচাৰে নতুন কেপিটেল স্থাপন কৰিছিলে। পাটলিপুত্ৰ উদয়নি ৰাজগৃহৰ পৰা উদয়নিয়ে পাটলিপুত্ৰলৈ স্থানান্তৰ কৰিছিলে। উদয়নি কাৰ ল'ৰা আছিলে? অজাতশত্ৰুৰ ল'ৰা আছিলে। বিম্বিচাৰৰ পুত্ৰ অজাতশত্ৰু আছিলে। অজাতশত্ৰুৰ পিছত উদয়ন আছিলে। বৈশালী আছিলে, শিশুনগ, পাটলিপুত্ৰ আৰু কালাচক। এইটো শিশুনগ ডাইনাষ্টিৰ আছিলে, ঠিক আছে। বজ্জীৰ আছিলে কেপিটেল বিদেহ, মিথিলা আৰু বৈশালী। মল্লৰ কেপিটেল আছে কুশীনগৰ আৰু পাৱা। কাশীৰ কেপিটেল বাৰাণসী। কৌশলৰ কেপিটেল আছে উত্তৰ কৌশল, শ্ৰাৱস্তি, মাহেত, ঠিক আছে। আৰু দক্ষিণ কৌশল সাকেত বা অযোধ্যা, ঠিক আছে। বৎসৰ কি আছিলে? কৌশম্বী আছিলে। চেদি কি আছে? শক্তিমতী বা সঠিবতী আছিলে, ঠিক আছে। কুৰুৰ কেপিটেল কি আছিলে? ইন্দ্ৰপ্ৰস্থ আছিলে। পাঞ্চালৰ কেপিটেল কি আছে? উত্তৰ পাঞ্চাল, অহিছত্ৰ আৰু দক্ষিণ পাঞ্চাল কৈপল্য আছিলে। সুৰসেন কি আছিলে? মথুৰা আছিলে কেপিটেল সুৰসেনৰ। মৎস্যৰ কি আছিলে? বিৰাটনগৰ আছিলে, ইম্পৰ্টেণ্ট হয়। অৱন্তীৰ কি আছিলে? উত্তৰ অৱন্তী উজ্জয়িনী আৰু দক্ষিণ অৱন্তী মহেশমতী, বাহুবলী। অশ্মাকৰ কি আছিলে? পটনা, পাতলি আছিলে। আৰু গান্ধাৰৰ কি আছিলে? তক্ষশিলা আৰু পুষ্কলাৱতী আছিলে। কুম্ভজৰ কি আছিলে? ৰাজপুৰ বা হাটক। চ' এই 16 মহাজনপদ খুবেই ইম্পৰ্টেণ্ট হয়। 16 মহাজনপদ আমি আটাইবোৰ মনত ৰাখিব লাগিব আৰু তাৰ ৰাজধানীবিলাক মনত ৰাখিব লাগিব। যদি আপোনালোকে বিচাৰে মডাৰ্ণ নেমটো এবাৰ পঢ়ি যাব, যদি বাই চান্স কুৱেশ্যন আহে আপোনালোকে তেতিয়া কৰি আহিব পাৰিব। তো এই 16 মহাজনপদৰ বিষয়ে বিভিন্ন গ্ৰন্থতো মেনশ্যন আছে, আমাৰ পৌৰাণিক গ্ৰন্থত। সেই গ্ৰন্থবোৰ আমি চাওঁ আহক। চ' বুদ্ধ সাহিত্য, অংগৌতৰ নিকায় আৰু মহাবস্তুত আছিল, আৰু জৈন সাহিত্য
ভাগৱতী সূত্ৰত আছিলে নামৰ সামান্য তাৰতম্য 16খন মহাজন পদৰ অৰ্থাৎ মহান ৰাজ্যৰ তালিকা আগবঢ়ায়। ক'ত আছিলে অংগোত্তৰ নিকায় আৰু মহাবস্তু, তাৰপিছত জৈন হৈছে ভাগৱতী সূত্ৰ, জৈন লিটাৰেচাৰ ভাগৱতী সূত্ৰত মেনশ্যন আছে। মষ্ট ইম্পৰ্টেণ্ট হয়। তেতিয়া তাতে দুবিধ ৰাজ্য আছিলে, যেনেকৈ ৰাজতান্ত্ৰিক আৰু গণতান্ত্ৰিক আছিলে, যেনে মনাৰ্কি আৰু ডেম'ক্ৰেটিক আছিলে। তো ৰাজতান্ত্ৰিক ৰাজ্যসমূহ আমি যি 16 মহাজনা পদত এইকেইটা আছিলে অংগ, মগধ, কাশী, কৌশল, বৎস, ছেদি, চুৰচেন, মৎস্য, অৱন্তী, গান্ধাৰ। তো এইকেইখন ৰাজতান্ত্ৰিক আছিলে মনাৰ্কি আছিলে ইয়াতে। তাৰপিছত গণতান্ত্ৰিক ৰাজ্য আছিলে, যেনেকৈ বজ্জী, মল্ল, কুৰু, পাঞ্চাল, কম্বোজ, চাক্য, তাৰপিছত কলিয়া, মৌৰ্য, এইবিলাক গণতান্ত্ৰিক ৰাজ্য আছিলে। ঠিক আছে, এই মহাজনা পদকেইটাত। এতিয়া আমি মহাজনা পদ কমপ্লিট কৰিলোঁ, ইম্পৰ্টেণ্ট ফেক্টবিলাক আমি পঢ়িলোঁ। এতিয়া আমি মগধৰ কেনেকৈ উত্থান হ'ল মগধৰ বিষয়ে আমি পঢ়োঁ আহোঁ। চ' মগধ ৰাজ্যৰ উত্থান, এই আটাইবোৰ ৰাজ্য বাকীবোৰ মানে গোটেই মানে সিহঁতৰ উত্থান হোৱা নাছিলে, কিবা নহয় কিবা প্ৰকাৰে দুৰ্বল শাসকৰ কাৰণে তেওঁলোকৰ ৰাজ্য নাইকিয়া হৈছিলে। ঠিক আছে, বাট মগধৰ উত্থান হৈছিলে বিকজ অফ মানে এজন পাৰ্চনৰ কাৰণে। তো খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সৰ্বোচ্চ স্থানৰ বাবে 4খন ৰাজ্য মগধ, কৌশল, বৎস, অৱন্তীৰ মাজত চলি থকা সংগ্ৰামৰ ইতিহাস। শেষত মগধ ৰজাই আটাইতকৈ শক্তিশালী ৰজা হিচাপে আত্মপ্ৰকাশ কৰিলে আৰু এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত সফল হ'ল। তো মগধৰ সাফল্যৰ কাৰণ, মগধে লৌহ যুগৰ সময়ত এক সুবিধাজনক ভৌগোলিক স্থান উপভোগ কৰিছিল, কিয়নো আটাইতকৈ চহকী লৌহৰ ভাণ্ডাৰ মগধৰ আটাইতকৈ পুৰণি ৰাজধানী ৰাজগিৰৰ পৰা বেছি দূৰত নাছিল, আৰু এই লৌহ অস্ত্ৰ শস্ত্ৰ সা সঁজুলি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা গৈছিল। লৌহৰ কোঠাৰ সম্ভৱত ডাঠ অৰণ্য পৰিষ্কাৰ কৰাত সহায় কৰিছিল, আৰু লৌহৰ ফাল লগোৱা নাঙলে ভূমি ভালদৰে চহাইছিল আৰু শস্য উৎপাদন বৃদ্ধি কৰাত সহায় কৰিছিল। তো ইকনমিক এডভান্টেজো আছিলে, আৰু কি আছিলে তেওঁলোকৰ এটা সামৰিক এডভান্টেজো আছিলে, য'ত মানে সামৰিক অস্ত্ৰ শস্ত্ৰৰো নিৰ্মাণ কৰিব পৰা হৈছিলে। ডিফেন্স মেকানিজিমো তেওঁলোকৰ এডভান্স আছিলে, তো তাৰ কাৰণে উত্থান হৈছিলে। তো তাৰপিছত মগধ মধ্য গংগাই সমভূমিৰ কেন্দ্ৰত অৱস্থিত আছিল। পলসুৱা মাটি এবাৰ জংঘল পৰিষ্কাৰ কৰাৰ পিছত অত্যন্ত উৰ্বৰ বুলি প্ৰমাণিত হৈছিল, আৰু এইদৰে খাদ্যৰ অতিৰিক্ত যোগান উদ্ভৱ হৈছিল। তো মানে মাটিৰ ক্ষেত্ৰত ভৌগোলিক স্থানতো বহুত তেওঁলোকে উন্নত আছিলে। মগধে সামৰিক সংগঠনত এক বিশেষ সুবিধা উপভোগ কৰিছিল। যদিও ভাৰতীয় ৰাজ্যসমূহত ঘোঁৰা বা ৰথৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে অৱগত নাছিল, তথাপি মগধে প্ৰথমে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ বিৰুদ্ধে যুদ্ধত বৃহৎ পৰিসৰৰ হাতী ব্যৱহাৰ কৰিছিলে। এতিয়া আমি হৰ্যঙ্ক ডাইনেষ্টিৰ বিষয়ে পঢ়িম। হৰ্যঙ্ক, অসমীয়াত হৰ্যঙ্ক ডাইনেষ্টি বংশ হ'ব। তো হৰ্যঙ্ক বংশৰ আমি কোন আছে, তাৰে ফাউণ্ডাৰ হয় বিম্বিসাৰ হয়। ঠিক আছে, তো বিম্বিসাৰ কিয় আছিল হৰ্যঙ্ক বংশৰ প্ৰতিষ্ঠাপক আছিলে। বিম্বিসাৰ নেতৃত্বত মগধই খ্যাতি লাভ কৰিছিলে। তো বিম্বিসাৰে তেওঁৰ যি নীতি আছিলে, তেওঁ বিভিন্ন ৰাজ্যৰ মাজত তেওঁ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিছিল। লাইক কাৰোবাৰ ৰাজকুমাৰী বিয়া পাতিছিল, কাৰোবাৰ ৰজাৰ ভনীয়েক বিয়া পাতিছিল। তো এনেকৈ তেওঁ ৰজা ৰাজ্য এনেকৈ বিস্তাৰ কৰিছিল। তেওঁ গৌতম বুদ্ধৰ সমসাময়িকো আছিলে। যেতিয়া গৌতম বুদ্ধ ঘৰৰ পৰা ওলাই আছিল, তেওঁৰ ৰাজ্যতে পাটলিপুত্ৰতে তেওঁ ভিক্ষুক হিচাপে জীৱন নিৰ্বাহ কৰিছিলে। তেওঁ কৌশলা দেৱী, কৌশল ৰজা প্ৰসেনজিতৰ ভগ্নী, লিচ্ছবি মুৰব্বী চেতকৰ ভগ্নী, আৰু মদ্ৰ ৰজাৰ কন্যা ৰাজকুমাৰীসকলক বিয়া কৰাইছিল। চাওক, যিয়ে তেওঁক সাম্ৰাজ্য বিস্তাৰৰ নীতিত সহায় কৰিছিল। তো তেওঁ এনেকৈ সাম্ৰাজ্য বিস্তাৰ কৰিছিল।
কৌশলৰ ৰজা প্ৰসেনজিতৰ ভগ্নীৰ সৈতে বিবাহৰ সময়ত যৌতুক হিচাপে তেওঁ কাশীৰ এটা অংশ লাভ কৰিছিলে। তেওঁ অংগ জয় কৰিছিল। অৱন্তীৰ ৰজা, এইটো ইম্পৰ্টেণ্ট হয়, এইবিলাকো ইম্পৰ্টেণ্ট। কাৰ লগত বিয়া হৈছিলে? প্ৰসেনজিতৰ ভগ্নী। নামটো মনত ৰাখিব। অৱন্তীৰ ৰজা প্ৰদ্যুতৰ পতিজ্বৰ মানে জণ্ডিছ হৈছিল হোৱাত তেওঁৰ যি চিকিৎসক আছিল জীৱক, মনত ৰাখিব, জীৱক নামৰ এজন ৰাজ্যিক চিকিৎসকক উজ্জয়িনীলৈ পঠাইছিল। ঠিক আছে, জীৱক মষ্ট ইম্পৰ্টেণ্ট হয় এইটো ফিগাৰ, মনত ৰাখিব। চেনিয়া নামৰে জনাজাত তেওঁ আছিল নিয়মীয়া আৰু স্থায়ী সেনাবাহিনী থকা প্ৰথম ভাৰতীয় ৰজা। তেওঁ নতুন নিউ ৰাজগৃহ নগৰ নিৰ্মাণ কৰিছিলে কোনে? বিম্বিসাৰে। আগতে আমি পঢ়িছোঁ শল্য মহাজনাপদত কি আছিলে? ইয়াতে গিৰিব্ৰজ আছিলে হয়নে? তাৰপিছত ৰাজগৃহ বিম্বিসাৰে প্ৰতিষ্ঠা কৰিছিলে, নিৰ্মাণ কৰিছিলে। ঠিক আছে। চ' নেক্সট এইটো অভাৰৰাইট হৈ গৈছে, হাইড হৈ আছে, তো মই কৈ দিছোঁ এইটো কি আছে। ইয়াতে বিম্বিসাৰৰ পুত্ৰ অজাতশত্ৰুৰ বিষয় আছে। তো অজাতশত্ৰুৰ শাসনকালত আছে, য'ত মাৰ্কটো হাইড হৈ আছে। ইয়াৰ শাসনকাল তেওঁৰ বিম্বিসাৰে 492 আছিলে। 492 পৰা অজাতশত্ৰুৱে কি কৰিছিলে? 460 তেওঁ শাসন কৰিছিলে, ৰুল কৰিছিলে। তো বিম্বিসাৰৰ পিছত তেওঁৰ পুত্ৰ অজাতশত্ৰু ৰজা হৈছিল। অজাতশত্ৰুৱে পিতৃক হত্যা কৰি সিংহাসন দখল কৰিছিলে। তেওঁ বিম্বিসাৰক হত্যা কৰিছিলে। অজাতশত্ৰুৱে অধিক আক্ৰমণাত্মক নীতি গ্ৰহণ কৰিছিলে। মানে টোটেলি বিম্বিসাৰে কি কৰিছিলে? তেওঁ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি ৰাজ্য বিস্তাৰ কৰিছিল, বাট অজাতশত্ৰুৱে আক্ৰমণাত্মক আছিলে, এগ্ৰেছিভ আছিলে। তেওঁ কাশীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল আৰু তেওঁ মমায়েক কৌশলত ৰজা প্ৰসেনজিতক আক্ৰমণ কৰি পূৰ্বৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাঙি পেলাইছিল। প্ৰসেনজিতৰ ভগ্নী বিম্বিসাৰৰ লগত বিয়া হৈছিলে হয় নাই? তো তেতিয়া এটা ৰিলেশ্যনশ্বিপ হৈছিল, বাট অজাতশত্ৰুৱে কি কৰিছিলে? তেওঁৰ ৰাজ্য আক্ৰমণ কৰিছিল। ঠিক আছে। বজ্জী সংঘ আছিলে অজাতশত্ৰুৰ পৰৱৰ্তী লক্ষ্য। এই যুদ্ধখন দীঘলীয়া আছিল আৰু পৰম্পৰা অনুসৰি 16 বছৰ পাছতে তেওঁ বজ্জীৰ লোকসকলৰ মাজত বিভেদৰ বীজ সিঁচি চালনৰ দ্বাৰা বজ্জীক পৰাস্ত কৰিবলৈ সক্ষম হয়। চাওক মানে কি পলিটিক্স হৈছে, মানে তাতে জনসাধাৰণৰ মাজত সেয়া সৃষ্টি কৰিছে। ৰিচেণ্টলি যেনেকৈ নেপাল হৈছে হয়নে নাই? তো তেনেকৈ ৰজা হতুৱাইছে ইয়াতেও। বজ্জীক পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা 3টা বস্তু আছিল। যি বজ্জী আছিলে সেই ৰাজ্যক পৰাস্ত কৰাত 3টা মূল আছিলে। সুনীত আৰু বৎসকাৰ অজাতশত্ৰুৰ কূটনীতিবিদ মন্ত্ৰী আছিলে, যিসকলে বজ্জীসকলৰ মাজত বিভেদৰ বীজ সিঁচিছিল। মানে কূটনীতি আৰু মানে এতিয়াও আছে হয়নে নাই? আমাৰ ডিপ্ল'মেটছ কিছুমান যায় হয়নে নাই? বা কিছুমান CIA এজেণ্ট, আমাৰ এজেণ্ট বেলেগ দেশত যায়। মানে এতিয়াও বিশ্বাস কৰা হয় কি নেপালৰ মানে কি আছিলে চৰকাৰ হাতোৱাৰ মেইন হৈছে CIA এজেণ্ট হয় বুলি কয় বহুতেই নিউজত। তাৰপিছত নেক্সট আছে ৰথ মুছুল, এক প্ৰকাৰৰ ৰথ যাৰ সৈতে এটা গদা সংযুক্ত আছিলে। এই 3টা বস্তু আছিলে। আৰু মহাশিল কান্তন, যি ডাঙৰ শিল নিক্ষেপ কৰা এটা যুদ্ধযন্ত্ৰ আছিলে। তো এইকেইটাই হেল্প কৰিছিলে। এইদৰে কাশী আৰু বৈশালী বজ্জীৰ ৰাজধানী মগধৰ সৈতে যোগ দিয়া হৈছিল। আমি পাইছোঁ কাশীৰ বজ্জীৰ ৰাজধানী আছিলে হয়নে নাই? যাৰ ফলত ই গংগা উপত্যকাৰ আটাইতকৈ শক্তিশালী আঞ্চলিক শক্তি হৈ পৰিছে। তেওঁ ৰাজগৃহ দুৰ্গ গংগা নদীৰ পাৰত পটলি নামৰ এখন গাঁৱত এটা গহৰা জল দুৰ্গ নিৰ্মাণ কৰিছিল। নেক্সট আহে আমাৰ অজাতশত্ৰুৰ পিছত উদয়ন আহে। ঠিক আছে। তো অজাতশত্ৰুৰ পিছত তেওঁৰ পুত্ৰ উদয়ন ৰজা হৈছিল। উদয়ন তেওঁৰ ৰাজত্বকাল গুৰুত্বপূৰ্ণ কাৰণ তেওঁ সোণ আৰু গংগা নদীৰ সংগমস্থলত পাটলিপুত্ৰ চহৰত ভেটি স্থাপন কৰিছিল আৰু ৰাজধানী ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ স্থানান্তৰ কৰিছিল। মনত ৰাখিব, কুৱেশ্যন আহে ৰাজগৃহৰ পৰা পাটলিপুত্ৰ কোনে কৰিছিলে?
উদয়নি কৰিছিলে হা। নেক্সট হৈছে উদয়নিৰ পিছত ক্ৰমে অনুৰুদ্ধ, মুণ্ডা, তাৰপিছত নাগাদাসক ৰজা হৈছিল, যিসকল সকলো দুৰ্বল পিতৃসন্তা আছিলে, সকলো দুৰ্বল ৰজা আছিলে উদয়নৰ পিছত। তাৰপিছত শিশুনক আহে, মানে এইটো দেশৰ মানে ৰাজ্যৰ তেওঁক শিশুনকক মানুহসকলে এপইণ্ট কৰে। নাগদশক শাসনৰ বাবে অযোগ্য আছিলে, সেয়েহে মানুহ বিতুষ্ট হৈ শেষ ৰজা মন্ত্ৰী শিশুনগক ৰজা হিচাপে নিৰ্বাচন কৰিলে। শিশুনগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৃতিত্ব আছিলে অৱন্তীৰ প্ৰদ্যোত বংশ ধ্বংস কৰা। ইয়াৰ ফলত মগধ আৰু অৱন্তীৰ মাজত চলি থকা 100 বছৰীয়া যুদ্ধৰ অন্ত পৰিল বা শত্ৰুতাৰ অন্ত পৰিল। তেতিয়াৰ পৰা অৱন্তী মগধ শাসনৰ অংশ হৈ পৰিল। শিশুনগৰ পিছত কালাচকা কাকাবৰ্ণ ৰজা হৈছিলে শিশুনগৰ পিছত। তেওঁৰ ৰাজত্বকাল গুৰুত্বপূৰ্ণ কাৰণ তেওঁ বৈশালীৰ দ্বিতীয় বুদ্ধ পৰিষদ ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল বৈশালী 383 খ্ৰীষ্টপূৰ্বত আহ্বান কৰিছিল। চ' ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল কেতিয়া হৈছিলে? অজাতশত্ৰুৰ সময়ত হৈছিলে। ছেকেণ্ড হৈছিলে কাৰ সময়ত? শিশুংগ ডাইনেষ্টিৰ সময়ত হৈছিলে, মনত ৰাখিব। তাৰপিছত থাৰ্ড বুদ্ধিষ্ট কাউন্সিল কেতিয়া হৈছিলে? অশোকাৰ সময়ত, ফ'ৰ্থ কনিষ্কৰ সময়ত হৈছিলে, হয়নে? চ' আটাইবোৰ বুদ্ধিষ্ট কাউন্সিল মনত ৰাখিব, টাইম লাইনবিলাকো মনত ৰাখিব। তাৰপিছত আহি আমাৰ নন্দ বংশ আহিলে। শিশুনক বংশক মহাপদ্ম নন্দ উৎখাত কৰিছিল, যিয়ে নন্দ নামেৰে জনাজাত এক নতুন ৰাজবংশ স্থাপন কৰিছিলে। তো মহাপদ্মক, যাক সৰ্বক্ষত্ৰান্তক অৰ্থাৎ সকলো ক্ষত্ৰিয়ৰ উচ্ছেদ পুৰাণ আৰু উগ্ৰসেন অৰ্থাৎ বিশাল সেনাৰ গৰাকী পালি গ্ৰন্থ হিচাপে জনা যায়। তো এইবিলাক ক'ত আছে? পুৰাণত তেওঁৰ মেনশ্যন আছে। কি আছে? তেওঁ সৰ্বক্ষত্ৰান্তক হয় তেওঁক, ঠিক আছে? মানে কি হয়? সকলো ক্ষত্ৰিয়ৰ উচ্ছেদক হয়, উচ্ছেদক বুলি জনা যায়, ঠিক আছে? আৰু উগ্ৰসেন বুলি জনা যায় তেওঁক। উগ্ৰসেন কি? বিশাল সেনাৰ গৰাকী। এইটো ক'ত আছে মেনশ্যন? পালি গ্ৰন্থত আছে, মনত ৰাখিব। চ' পুৰাণসমূহে মহাপদ্মক একৰাট অৰ্থাৎ একমাত্ৰ ৰজা বুলি অভিহিত কৰিছে, দ্য সোল অফ মনাৰ্ক, মানে একমাত্ৰ ৰজা, একৰাট ৰজা বুলি মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। তেওঁ সম্ভৱত শিশুনগৰ শাসনকালত ৰাজত্ব কৰা সকলো ৰাজবংশক উচ্ছেদ কৰিছিল। তেওঁক প্ৰায়ে ভাৰতীয় ইতিহাসৰ প্ৰথম সাম্ৰাজ্য নিৰ্মাতা হিচাপে বৰ্ণনা কৰা হয়। most ইম্পৰ্টেণ্ট হয়। মহাপদ্মৰ পিছত তেওঁৰ 8জন পুত্ৰই ৰাজত্ব কৰিছিল, যেনেকৈ ধনানন আছিল শেষজন। তাৰপিছত আমি জানো ধনানন্দ চন্দ্ৰগুপ্ত মৌৰ্যই হৰুৱাই পিনে মৌৰ্য ডাইনেষ্টি স্থাপন কৰে। তো শেষ ৰজা ধনানন সম্ভৱত গ্ৰীক গ্ৰন্থৰ আগ্ৰামেছ আৰু জেনড্ৰামেছৰ সৈতে একে ব্যক্তি, মানে ধনানন্দৰ বিষয়ে এই গ্ৰীক গ্ৰন্থত আছে, আগ্ৰামেছৰ আৰু জেনড্ৰামেছৰ, ঠিক আছে? তো সেই যি মেনশ্যন কৰা আছে, তো সেই একেজন ব্যক্তিয়ে ধনানন হয়, ঠিক আছে? মানে এইটো সম্ভৱত কয়, লাইক মানুহে এটা অনুমান লগাইছে, ঠিক আছে? চ' এইটো ধনানন্দৰ শাসনকালতে আলেকজেণ্ডাৰ আক্ৰমণ 326 খ্ৰীষ্টপূৰ্ব উত্তৰ পশ্চিম ভাৰতত হৈছিল। তো এই ধনানন্দৰ সময়কালতে আলেকজেণ্ডাৰ আক্ৰমণ হয়। যেতিয়া আলেকজেণ্ডাৰ আহে, তেতিয়া চাণক্য পণ্ডিত ধনানন্দৰ ওচৰলৈ যায়, হয়নে নাই? ধনানন্দে তেওঁক তাৰপিছত বেজ্জিতি কৰি, লাইক ক্ৰিটিচাইজ কৰি কিনে, তেওঁক অসন্মান কৰি কিনে ৰাজ্যৰ পৰা, ৰাজসভাৰ পৰা তেওঁক উলিয়াই দিছিলে। তেতিয়া বিষ্ণুগুপ্ত, যাৰ চাণক্য বা কৌটিল্য নামেৰে জনা যায়,
সেই বিষ্ণুগুপ্তই তেতিয়া প্ৰতিশোধ লোৱাৰ কাৰণে তেওঁক মানে ভাও লৈছিলে কি মই যেতিয়ালৈকে তো মানে ধনানন্দ তোৰ অহংকাৰক যেতিয়ালৈকে মই শেষ নকৰোঁ তেতিয়ালৈকে মই মোৰ টিকা তেওঁ টিকা এটা বান্ধিছিল সেই টিকা মানে নাবান্ধো বুলি তেওঁ এনেকুৱা প্ৰতিশোধ লোৱাৰ কাৰণে এটা কি কৈছিলে এইটো ভাও লৈছিলে হা তাৰপিছত তেওঁ এনেকৈ চন্দ্ৰগুপ্ত মৌৰ্যক তেওঁ ট্ৰেইন কৰি কিনে তাৰপিছত ধনানন্দক হৰুৱাই তেওঁ বহুত আছে কেনেকৈ বহুত ধৰণে তেওঁ ধনানন্দৰ ৰাজ্য দুৰ্বল কৰিছিলে মানে সৈনিকসকল বহুত ট্ৰিক ইউজ কৰিছিলে এইটো আমি পিছত জানিম বাৰু এতিয়া নেক্সট পঢ়োঁ গ্ৰীক লেখক কাৰ্টিয়াছৰ মতে ধনানন্দৰ এখন বিশাল সেনা বাহিনী আছিল য'ত 20,000 অশ্বৰোহী আছে এই ফিগাৰবিলাক মনত ৰাখিব তাৰপিছত পাদাতিক 2 লাখ আছিলে 2,000 ৰথ আছিলে 3,000 হাতী আছিলে এইটো ধনানন্দৰ শক্তি আছিল যিয়ে আলেকজেণ্ডাৰক সন্ত্ৰাসিত কৰিছিল আৰু গংগা উপত্যকালৈ তেওঁৰ যাত্ৰা বন্ধ কৰি দিছিল নন্দ বংশৰ পতন খ্ৰীষ্টপূৰ্ব 2221 চনৰ ভিতৰত হৈছিল আৰু চন্দ্ৰগুপ্ত মৌৰ্যক প্ৰতিষ্ঠাপক হিচাপে লৈ মৌৰ্য নামেৰে জনাজাত এক ৰাজবংশ মৌৰ্য ডাইনেষ্টি তেওঁলোকৰ ঠাই লৈছিল তো ধনানন্দে মই অলৰেডি কৈছোঁ তেতিয়া 321-22 মৌৰ্য বংশৰ স্থাপন হয় বা 23 আছে ক'ৰবাত ঠিক আছে তো তেতিয়া বিদেশীৰ আক্ৰমণ আমি চাওঁ তো বিদেশী ফৰেইন ইনভেজন কি হৈছিলে যেনেকৈ ইৰাণী পাৰ্চী আক্ৰমণ হৈছিলে দাৰিয়াছৰ আক্ৰমণ হৈছিলে কেতিয়া 518 খ্ৰীষ্টপূৰ্বত হৈছিলে most important দাৰিয়াছে 518 খ্ৰীষ্টপূৰ্বত কৰিছিল চ' ইৰাণ পাৰ্চিয়া আখেমেনিয়া শাসনসকলে যিসকলে মগধৰ ৰাজকুমাৰসকলৰ দৰে একে সময়তে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল তেওঁলোকে ভাৰত উত্তৰ পশ্চিম সীমান্তত থকা ৰাজনৈতিক বিভাজনৰ সুযোগ লৈছিল চ' উত্তৰ পশ্চিম ফাইলত যি ৰাজনৈতিক বিভাজন হৈছিলে তেতিয়া তেওঁলোকে সুযোগ লৈ ইনভেণ্ট কৰিছিলে তো আখেমেনীয় শাসক ডেৰিয়াছ প্ৰথম বা দাৰায়া বহু বুলি কয় 518 খ্ৰীষ্টপূৰ্ব উত্তৰ পশ্চিম ভাৰতত প্ৰৱেশ কৰিছিল চ' সেইখিনি সময়ত যেনেকৈ ৰাজনৈতিক বিভাজন আছিলে আৰু হিন্দু নদীৰ পশ্চিমৰ পাঞ্জাৱ হিন্দু অঞ্চল নিজৰ দখললৈ আনিছিল তো কোনে কৰিছিলে ডেৰিয়াছে ঠিক আছে মনত ৰাখিব এই অঞ্চলটো ইৰাণৰ 20 সংখ্যক প্ৰদেশ ক্ষেত্ৰপি গঠন কৰিছিল আৰু ইৰাণীয় সাম্ৰাজ্যত মুঠ 28খন প্ৰদেশ আছিল এই প্ৰদেশখন ইৰাণীয় সাম্ৰাজ্যৰ আটাইতকৈ উৰ্বৰ অঞ্চল আছিলে এই প্ৰদেশৰ পৰা সাম্ৰাজ্যৰ ৰাজহ হিচাপে 360 প্ৰতিভা টেলেণ্ট অফ গোল্ড সোণ লাভ কৰিছিলে তো এই ৰাজহ হিচাপে কৰ হিচাপে 360 টেলেণ্ট গোল্ড লাভ কৰিছিলে কোনে কৰিছিলে ডেৰিয়াছে ঠিক আছে মনত ৰাখিব চ' ইণ্ডো ইৰাণীয় সংযোগ ইয়াৰ পৰা ইণ্ডো ইৰাণী সংযোগ হৈছিলে ইণ্ডো ইৰাণীয় কণ্টেক্ট প্ৰায় 200 বছৰ ধৰি চলিছিল ঠিক আছে এই লেনদেন তাৰপিছত মেচোডিয়া আক্ৰমণ এতিয়া আহিলে আমাৰ আলেকজেণ্ডাৰ দ্য গ্ৰেট আলেকজেণ্ডাৰৰ আক্ৰমণ কিমান 326 খ্ৰীষ্টপূৰ্বত হৈছিলে মেচোডোনিয়া আক্ৰমণ এইবিলাক ফৰেইনাৰ হয় তো ইয়াতে এড কৰি দিয়া আছে লুচেণ্টত ধুনীয়াকৈ সজাই পৰাই দিছে চ' আমি কেৱল পঢ়িব লাগে আৰু মই এইটোও কৈছোঁ বাৰে বাৰে কি ধুনীয়াকৈ অসমীয়াত মই সজাই পৰাই দিছোঁ লুচেণ্টে ইংলিছত দিছে মই অসমীয়াত সজাই পৰাই দিছোঁ আপোনালোকে মাত্ৰ পঢ়িব লাগে ঠিক আছে খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাত গ্ৰীক ইৰাণীসকলে বিশ্বৰ আধিপত্যৰ বাবে যুঁজ দিছিল মেচোডিনিয়াৰ আলেকজেণ্ডাৰৰ নেতৃত্বত গ্ৰীকসকলে অৱশেষত ইৰাণী সাম্ৰাজ্য ধ্বংস কৰিছিল আলেকজেণ্ডাৰে তেওঁৰ দেউতাক ফিলিপৰ পিছত মেচোডিয়াৰ সিংহাসনত বহে তেতিয়া তেওঁৰ বয়স মাত্ৰ 20 বছৰ আছিল সৰুৰে পৰা তেওঁ বিশ্ব জয়ৰ সপোন দেখিছিল তেওঁ অতি সোনকালে বহুতো অঞ্চল জয় কৰিছিল তো বহুত সৰু সময়তে তেওঁ যেতিয়া দেউতাক ঢুকাইছিল তেওঁ 20 বছৰ আছিল আৰু তেতিয়াৰ পৰা তেওঁ মানে বহুত যুদ্ধত জয় হৈছিলে আৰু সেইটো কাৰণে তেওঁ আলেকজেণ্ডাৰ দ্য গ্ৰেট নাম পাইছিলে হয়নে নাই তাৰপিছত ভাৰততো আমাৰ আহিছিল ভাৰততো তেওঁ জয়লাভ কৰিছিল বাট কিছুমান মেনশ্যন আছে কি পৰাচৰ লগত হৰাইছিল বাট আমাৰ লুচেণ্টত বা NCERTত পৰাচৰ ওপৰত বিজয় হোৱাও দেখায় ঠিক আছে তো ভাৰত আক্ৰমণৰ প্ৰাথমিক পদক্ষেপ হিচাপে কাবুল উপত্যকা আৰু উত্তৰ পশ্চিম সীমান্তৰ
পাহাৰীয়া অঞ্চল জয় কৰা হৈছিল আৰু তেওঁ খ্ৰীষ্টপূৰ্ব 326 চনত আটকৰ ওচৰত হিন্দত উপস্থিত হৈছিল। মনত ৰাখিব, তক্ষশিলা আৰু অবিহাৰৰ শাসকসকলে বশ্যতা স্বীকাৰ কৰিছিল, মানে হাৰ মানিছিল, যদিও পুৰুষ বা পুৰু বুলিও জনায় তেওঁ বশ্যতা স্বীকাৰ কৰা নাছিলে, অস্বীকাৰ কৰিছিলে। আলেকজেণ্ডাৰে তাৰপিছত কি কৰিলে, তাৰপিছত এটা কৌশলৰ দ্বাৰা জেলম নদী পাৰ হৈছিলে, ঠিক আছে। পৰৱৰ্তী যুদ্ধত পৰাস্ত হৈছিল, কিন্তু আলেকজেণ্ডাৰে তেওঁৰ বীৰত্বৰ বাবে বহুত বীৰ ৰজা আছিলে, ব্ৰেভ মানে কিং আছিলে হা। তো বীৰত্বৰ বাবে তেওঁক অতি উদাৰভাৱে ব্যৱহাৰ কৰিছিল, মানে সন্মান জনাইছিল। বিষ্টতা অৰ্থাৎ আধুনিক জেলম নদীৰ বিতাস্তা আমি হেৰিত পঢ়িছোঁ, আমি যেতিয়া বেদিক এজ পঢ়িছোঁ তেতিয়া আমি যেনেকৈ মডাৰ্ণ নেমবিলাক যেনেকৈ পুৰুষনী ৰিভাৰৰ নেম ৰবি ৰিভাৰ হয়নে নাই, যেনেকৈ বিতাস্তাৰ ৰিভাৰ, বিতাস্তা কি আছিলে এইটো ঋগবেদৰ নাম, বাট ইয়াত জেলম হয় হা, মডাৰ্ণ নেম জেলম। আধুনিক জেলম নদীত আৰু গ্ৰীকত এই হিডস্পাছ বুলিও কয়। 326 খ্ৰীষ্টাব্দত হৈছিলে, খ্ৰীষ্টপূৰ্বত, মনত ৰাখিব। ইয়াক বেটেল অফ হিডস্পাছ বুলিও কয় হয় আৰু বেটেল অফ বিতাস্তা বুলিও কোৱা হয়, মষ্ট ইম্পৰ্টেণ্ট হয় এইটো মডাৰ্ণ জেলম। কনফিউজন কৰি হ'ব পাৰে কি বেটেল অফ বিতাস্তা কাৰ মাজত হৈছিলে, এনেকৈ সুধিব পাৰে, তেতিয়া মনত ৰাখিব আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত হৈছিলে। বেটেল অফ হিডস্পাছটো সকলোৱে জানে, বাট এইটো যদি আপোনালোক ঘূৰাই সোধে তেতিয়া এইটো আপোনালোকে মনত ৰাখিব। চ' এইদৰে ভাৰতীয়সকলৰ নিজৰ অনৈক্যৰ বাবে পৰাস্ত হৈছিল। সকালত এক উজ্জ্বল বিজয়ৰ পিছত গ্ৰীক বাহিনী বিয়াছ নদীত উপস্থিত হৈছিল। আলেকজেণ্ডাৰে এই ঠাইৰ পৰা উভতি আহিব লগা হৈছিল, কিয়নো তেওঁ সৈনিক আৰু আগবাঢ়িবলৈ অস্বীকাৰ কৰিছিল। তো জেলম আৰু চকলাৰ যুদ্ধই তেওঁলোকৰ চকু খুলি দিছিল আৰু তেওঁলোকক বিষয়া নদীৰ সিপাৰে থকা বিশাল মগধ সাম্ৰাজ্যলৈ ভয় খাইছিল। তো তেতিয়া তেওঁলোকে মানসিকভাৱে দুৰ্বল হৈছিল আৰু তেওঁলোকে বহুত বেমাৰত পৰিছিল। তেতিয়া বেমাৰত পৰা তাৰপিছত তেওঁলোকৰ সৈন্যৰ মাজত এনেকৈ এটা ভয় সোমাই দিছিলে, ইয়াতে মেনশ্যন নাই, বাট এইটো বেলেগ ফেক্টৰ পৰা কৈ আছোঁ মই, য'ত মানে কি এইখন মানে মায়া নগৰী বুলি কৈছিলে, মায়া আছে ইয়াতে, মানুহ মৰিব বা যাদু টনা আছে, তো এইবিলাক দেখি মানে ভয় খুৱাই, মানে এটা ভয় সিহঁতৰ মাজত ভয়ৰ সৃষ্টি কৰি দিছিলে এটা। তো বিজিত অঞ্চলৰ বাবে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত বা বিজয় অঞ্চল বা বিজিত অঞ্চল আলেকজেণ্ডাৰে খ্ৰীষ্টপূৰ্ব 325 চনৰ ছেপ্টেম্বৰ মাহত উভতি যাত্ৰা আৰম্ভ কৰিছিল, ঠিক আছে। তো তেতিয়া যেতিয়া সৈন্যবিলাকে অমান্তি হৈ গৈছিলে আৰু মানে আগ নাবাঢ়ো বুলি, তেতিয়া আলেকজেণ্ডাৰে আৰু বেগ হয় 325 খ্ৰীষ্টপূৰ্বত। তেওঁ খ্ৰীষ্টপূৰ্ব 323 চনত বাবিলত উপস্থিত হৈছিল, য'ত তেওঁ 33 বছৰ বয়সত মৃত্যুবৰণ কৰিছিল। তো বহুত কম বয়সতে তেওঁ মৃত্যুবৰণো হয় হা। আৰু তেওঁ চাওক 20 বছৰৰ পৰা ৰজা হৈছিল, বাট প্লাছ 13 বছৰ, বাট যিখিনি সময় কৰিছিল তেওঁ মানে নেৰা নেপেৰাকৈ লাগিছিল আৰু চাৰিওপিনে তেওঁ জয় কৰিছিল। তো সেনেকৈ হ'ব লাগে, যিখিনি সময় থাকোঁ আমি ভালকৈ থাকিম, মানে হিৰোৰ নিচিনা, তাৰপিছত শেষত আৰু পিছত আৰু কোনে চাব আহিব হয়নে নাই। আৰু বুঢ়া কালত জানেই আমাৰ যেনেকৈ অজাতশত্ৰুৱে নিজৰ বিম্বিসাৰক মাৰিছে, তো আগৰ দিনৰ ৰজাবিলাকো সেনেকৈ আছে, যেতিয়া দুৰ্বল হৈ যায় তেতিয়া নিজৰ পুত্ৰয়ে বা নিজৰ কোনোবা মন্ত্ৰী হওক বা দেশৰ মানুহে সেইবিলাক হেৰি কৰে। তো আলেকজেণ্ডাৰ টাইপ হ'ব লাগে লাইফ। চ' এতিয়া আমি আলেকজেণ্ডাৰ আক্ৰমণৰ প্ৰভাৱ পঢ়োৱা হওক। ভাৰত আৰু ইউৰোপৰ মাজত স্থল আৰু জলপথ দুয়োটা মুকলি কৰি এই দুয়োকে ইজনে সিজনৰ ওচৰলৈ আনিছিল। তো এই আলেকজেণ্ডাৰ ইনভেন্টৰ পিছতে কি হৈছিল, ভাৰত আৰু ইউৰোপৰ মাজত কি জলপথ আৰু স্থলপথৰ এটা ৰাস্তা মুকলি হৈছিলে। পৰোক্ষভাৱে এই আক্ৰমণে ইণ্ডো বেক্টিয়ান আৰু ইণ্ডো পাৰ্চিয়ান ৰাজ্যসমূহ স্থাপন কৰাটো সম্ভৱ কৰি তুলিছিল, যিবোৰ পিছত পৰ্যায়ত ভাৰতীয় স্থাপত্য, গান্ধাৰ স্কুল আৰু স্কাল্পচাৰ
জ্যোতিৰ্বিজ্ঞান মুদ্ৰা আদিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। এই আক্ৰমণে ভাৰতীয় ৰাজনীতিবিদসকলৰ চকুত এক একত্ৰিত সাম্ৰাজ্য সৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। আলেকজেণ্ডাৰৰ আক্ৰমণৰ তাৰিখ হৈছে প্ৰাৰম্ভিক ভাৰতীয় ইতিহাসৰ প্ৰথম নিৰ্ভৰযোগ্য তাৰিখ আৰু কালক্ৰমিক অসুবিধা সমাধান কৰাত যথেষ্ট সহায় কৰে। তো এইখিনি ফেক্ট আছিলে আলেকজেণ্ডাৰ বিষয়টো। আমি আটাইবোৰ তথ্য আমি ল'লোঁ 16 মহাজনপদত। তো আমি এইটো আমাৰ শেষ শ্লাইড হ'ব, আমি খুব ইম্পৰ্টেণ্ট হয়। চ' যিসকলে চাই আছে কণ্টিনিউ চাই থাকক। এটা নেক্সট আমাৰ নেক্সট ক্লাছ কি হ'ব গৈ আছে মই কম আপোনাক। তো ধৰ্মীয় আন্দোলন, ইয়াৰ পিছত যি হ'ল ধৰ্মীয় আন্দোলনৰ আৰম্ভ হ'ল, ৰিলিজিয়াছ মুভমেণ্টবোৰ হ'ল 600 পৰা 400 খ্ৰীষ্টপূৰ্বলৈকে। চ' বিভিন্ন ধৰ্মীয় আন্দোলন যেনে বুদ্ধ ধৰ্ম, জৈন ধৰ্ম আদি উত্তৰ বৈদিক যুগত জন্ম হৈছিল আৰু বিকশিত হৈছিল, যি যুগক দ্বিতীয় নগৰীকৰণৰ সময় বা বুদ্ধৰ যুগ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকালৈ বুলি জনা যায়। আমি বেদিক যুগ পঢ়িছিলোঁ হয়নে নাই? বেদিক যুগত ব্ৰাহ্মণবাদ বেছি বৃদ্ধি হৈছিলে। তো ব্ৰাহ্মণবাদ বৃদ্ধি হোৱাৰ ফলত কি হৈছিলে? তো বেলেগ বেলেগ ধৰ্ম উভৰি উঠিছিল। গৌতম বুদ্ধৰ তাৰপিছত জন্ম হৈছিলে। গৌতম বুদ্ধই তেওঁৰ বুদ্ধিজিম হৈছিলে, অহিংসা ধৰ্ম প্ৰচাৰ কৰিছিল, জৈনিজিম হৈছিলে। তো এনেকৈ বাকী ধৰ্মবিলাকৰো উত্থান হৈছিলে। যেনেকৈ ধৰ্মীয় আন্দোলনৰ কাৰণ মই দিছোঁ ইয়াতে, বৈদিক দৰ্শন ইয়াৰ মূল পবিত্ৰতা হেৰুৱাইছিলে, যি আমাৰ বেদত আছিলে। তো তাৰে পবিত্ৰতা হেৰুৱাইছিলে। মানুহবিলাকে ব্ৰাহ্মণবিলাকে কি জীৱ হত্যা কৰা হৈছিলে, বলি দিয়া প্ৰথা বহুত চলিছিলে। চ' বৈদিক ধৰ্ম অতি জটিল হৈ পৰিছিলে। মানে কি, যেনেকৈ ক্ষুদ্ৰ মানুহক, লোৱাৰ কাষ্ট মানুহক মন্দিৰ যাব দিয়া নাছিলে, বাধা দিছিলে বা অস্পৃশ্যতা মেইনটেইন কৰিছিলে। লাইক কোনোবা যদি অচৰিতেও গৈছিলে, অসুস্থ হোৱা বুলি তেওঁলোকে মানে এনেকৈ ৰিয়েক্ট কৰিছিল বা ট্ৰিট কৰিছিল, ঠিক আছে। যেনেকৈ অন্ধবিশ্বাস হৈছিলে, মতবাদ আৰু ৰীতি নীতিৰ মাজত সোমাই পৰিছিল, হয়নে নাই? চ' অন্ধবিশ্বাস য'তেই হওক, আমিয়ে যদি বেছি অন্ধবিশ্বাসী হৈ যাওঁ, আমি কি ৰিয়েল ট্ৰুথটো আমি পাহৰি যাওঁ, হয়নে নাই? ব্ৰাহ্মণসকল অধিপত্য সমাজৰ অস্থিৰতা সৃষ্টি কৰিছিল আৰু ক্ষত্ৰিয়সকলে ব্ৰাহ্মণবাদী প্ৰভাৱৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। পূব ভাৰতৰ এক নতুন কৃষি অৰ্থনীতি প্ৰৱৰ্তন হৈছিলে। বাণিজ্যৰ বৃদ্ধিৰ বাবে বৈশ্যসকলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বৃদ্ধিৰ লগে লগে তেওঁলোকৰ সামাজিক স্থান উন্নত কৰিবলৈ ইচ্ছা কৰিছিল। যেতিয়া বাণিজ্য বৃদ্ধি হ'ল, তেতিয়া যি লোৱাৰ কাষ্ট আছিল, যেনেকৈ প্ৰথম ওপৰততো ব্ৰাহ্মণ হৈছে, তাৰপিছত ক্ষত্ৰিয়, তাৰপিছত বৈশ্য, তাৰপিছত শূদ্ৰ। তো বৈশ্যবিলাকে যেতিয়া ইকনমিকেলি যেতিয়া ষ্ট্ৰং হ'ল, তেওঁলোকে তেতিয়া কি হ'ল, উন্নত এটা তেওঁলোকৰ নিজৰো এটা সমাজত ছ'চাইটিত এটা উন্নত স্থান পাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল। তো এনেকৈ মানে বাকী ধৰ্মবিলাকত তেওঁলোকে মানে কনভাৰ্ট হৈ যায়। তো হৈ যায় কেনে এনেকৈ বাকী ধৰ্মবোৰ উত্থান হয়। তো সেয়ে আপোনাৰ যদি পইচা থাকে, বৰ্তমান সময়ত একেই বস্তু, যদি আপোনাৰ হাতত পইচা আছে, আপুনি ভালদৰে চাকৰি কৰিছে, পইচা আছে, দেন আপোনাক সমাজেও স্থান দিব, হয়নে নাই? যদি আপোনাৰ হাতত নাই এনেকুৱা পইচা, তেতিয়াহ'লে আপোনাক সমাজেও স্থান নিদিয়ে। বৰ্তমানো আগতো সেনেকুৱা আছিলে। চ' আমাৰ আজি ইয়াতে সমাপ্ত। তো নেক্সট টপিক উইল বি বুদ্ধিজিম এণ্ড জৈনিজিম। মষ্ট ইম্পৰ্টেণ্ট টপিক। যিকোনো এক্সামৰ কাৰণে বুদ্ধিজিম আৰু জৈনিজিমৰ বিষয়ে বহুত ধৰণৰ কুৱেশ্যন আহে। আপোনালোকে কোনো স্কিপ নকৰিব, এনেকৈ কণ্টিনিউ কৰি গৈ থাকক। মই ছাপোৰ্ট কৰি আছোঁ, আপোনালোকে মোক ছাপোৰ্ট কৰক বাই ছাবস্ক্ৰাইবিং আৱাৰ চেনেল, আৰু লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত। আপোনালোকৰ গ্ৰুপ আছে যদি গ্ৰুপত আপোনালোকে দিয়ক। তো আমাৰ নেক্সট বুদ্ধিজিম জৈনিজিম পঢ়িম। থেংক ইউ ছ' মাছ। লগ পাম নেক্সট ক্লাছত। থেংক ইউ।